ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত গুজৰাট হাৰিয়ানাৰ পিছত তৃতীয়বাৰ একেধাৰে চৰকাৰ অহা যি এক প্ৰাপ্তি আজি অসমে লাভ কৰিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা একোৱে নাই। আজিৰ এই এটা আনন্দৰ মুহূৰ্তত মই সোণোৱাল ডাঙৰীয়াৰ বাসভৱনলৈ আহি তেখেতৰ লগত আনন্দটো অলপ যিটো আমাৰ এটা নিয়ম আছে যে আমি ভগাই লওঁ, আমি কোনো বস্তু অকলে ৰাখি থব নোৱাৰো। আমাৰ আনন্দ উৎসাহ আমি সদায় মনে মিলা মানুহৰ লগত আমি একেলগে ভগাই লওঁ, এইটো আমাৰ পৰম্পৰা। মই অলপমান ৰিজাল্টৰ পুৰা ললো, পাৰ্টিৰ অফিচতো গলো, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত প্ৰাপ্তিৰ আনন্দ যেতিয়ালৈকে বিতৰণ কৰি নলওঁ তেতিয়ালৈকে মনটো কিবা এটা যেন বাকী থাকি গ'ল তেনেকুৱাই অনুভৱ হৈ থাকিব। যোৱা এক বছৰ ধৰি গোটেই নিৰ্বাচনৰ পৰিকল্পনাত সোণোৱাল ডাঙৰীয়াৰ লগত একেলগে আমি কথা বতৰা পাতি আগবাঢ়িছিলোঁ। যোৱাকালিও ৰিজাল্ট ওলোৱাৰ, আজি ৰিজাল্ট ওলাব, যোৱাকালিও সোণোৱাল ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে হিমন্ত 100 হৈ যাব। আমি দুইজনে আজি বহু দিনৰ পৰা 100ৰ কথাটোকে আলোচনা কৰি আছিলোঁ। সেইকাৰণে আজি আমি ক'লো যে তেওঁৰ মুখেদিও 100 ওলাই আছিলে, মোৰ মুখেদিও 100 ওলাই আছিলে আৰু 100 হৈ গ'ল। এই ধৰণৰ কথাবিলাকে আমি দুইজনে অলপ পাতিলোঁ আৰু ভালো লাগিলে। ইমান এটা আমাৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ আনন্দ একো হ'ব নোৱাৰে যে তৃতীয়বাৰলৈকে চৰকাৰখন উভতি